হে গাইজ ৱেলকাম টু নিচেটিয়ান ইউটিউব চেনেল। সকলোকে সেৱা জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি আছোঁ আমাৰ গাঁৱৰ ৰাস মহোৎসৱৰ যি প্ৰদৰ্শনী প্ৰাংগণ, এয়া আমাৰ সকলোৱে মিলি আমাৰ প্ৰদৰ্শনীত কাম আগবঢ়াই আছে আৰু 1-2 ঘণ্টাৰ পাছতে আমাৰ ৰাস আৰম্ভ হৈ যাব। তো আমাৰ ইয়াৰ প্ৰদৰ্শনী বিভাগত অংকুৰ আছে, জ্ঞান আছে, তেওঁলোকে লাগি আছে আমাৰ প্ৰদৰ্শনী গোটেই ছেটআপখিনি ক্লিয়াৰ কৰি আছে। আৰু আমাৰ যিখিনি বৃন্দাবনত কাম কৰি থকা ল'ৰা তেওঁলোককো দেখাম। আৰু আমাৰ ৰাসৰ সম্পূৰ্ণ কাম যিখিনি আছে আমাৰ গাঁৱৰ যুৱকসকলেই কৰে। প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰে কামসমূহ কৰি থকা হৈছে। আৰু এয়া আমাৰ অংকুৰ, তেখেতে লাগি আছে আমাৰ প্ৰদৰ্শনী বিভাগত, তেখেতে এবাৰ লিড লৈছে। এতিয়া জাষ্ট মূৰ্তিটো বহোৱা হৈছে আৰু খন্তেক পাছতে আমাৰ ইয়াতে যিখিনি তলত আমাৰ কালাৰিং যিখিনি ভুচি আছে, ভুচি পাৰি দিয়া হ'ব, ফাকুৱা ইত্যাদি আমি ব্যৱহাৰ কৰিম। আৰু ৰাতিলৈ আপোনালোকে দেখিব এইটো সম্পূৰ্ণ হৈ উঠিব। তো গাইছে ইয়াত দেখিছে আমাৰ যুৱকসকলে সেই মূৰ্তিসমূহ লৈ গৈছে প্ৰদৰ্শনীত স্থাপন কৰিবৰ কাৰণে কষ্ট কৰিবলগীয়া আছে। আমাৰ প্ৰিয় আছে এয়া ভাইটি মৃগেন দাস, তেখেতে জুবিনদাৰ এই ছবিখন অংকন কৰিছে। তেওঁলোকে চাব কেনেকুৱা হৈছে আৰু কমেণ্টত জনাব। গাইছ এয়া দেখিছে আমাৰ বৃন্দাবনৰ প্ৰস্তুতি চলি আছে। এয়া ৰাম আছে, চিকু আছে, এয়া সকলোৱে মিলি বৃন্দাবনৰ সৌন্দৰ্যবৰ্ধনত ব্যস্ত। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মই। এয়া আমাৰ কমল আছে, তেখেতেও এয়া সম্পূৰ্ণ ব্যস্ত। একলীয়া, শংকৰ আৰু গাইছ এয়া দেখিছে আমাৰ আকাশ আছে। সকলোৱে মিলি মুঠতে যিমান পাৰে সোনকালে আমাৰ কামটো শেষ কৰিব চেষ্টা কৰিছে। আৰু খন্তেক পাছতে আমাৰ ৰাস আৰম্ভ হ'ব। আমাৰ ৰাস আজি অনুষ্ঠান কৰিবলৈ আহিব আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাদেৱ। তেখেতে আহি আমাৰ ৰাস ভাগ আজি উন্মোচন কৰিব। আৰু আপোনালোকক দেখাব গৈছোঁ ফাইনেলি আমাৰ জুবিনদাৰ প্ৰত্যেকখন ইয়াতে স্থাপন কৰা হৈ গ'ল প্ৰদৰ্শনীত। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। চ' গাইজ ফাইনেলি আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাদেৱ মাজত আহি উপস্থিত হৈছে। তেখেতক আমাৰ ৰাইজ যুৱকসকলে আদৰি আনিছে আৰু খন্তেক পাছতে তেওঁ আমাৰ বৃন্দাবনৰ মজিয়ালৈ যাব। তাৰ আগতে আমাৰ আছে তাকে পৰিদৰ্শন কৰি আছে। আমি থিয় হৈ অভিবাদন জনাবৰ বাবে আহ্বান জনালোঁ। সকলোৱে যাতে নিজ আসনতে থাকি থিয় হৈ তেখেতৰ ভৱিষ্যত উত্তৰোত্তৰ আমি বিধায়ক মহোদয়ক অসমীয়াৰ যি ভকতি বস্ত্ৰ, এখন এই ভকতি বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি তীৰ্থদাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে তেখেতক সম্বৰ্ধনা জনাব কৃষ্ণ দাস। তেখেতক আমি এটি জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি তেখেতলৈ এখন সন্মানীয় আমন্ত্ৰিত অতিথিসকল, শ্ৰদ্ধাৰ দৰ্শক ৰাইজ, আই মাতৃ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, উদযাপন সমিতিৰ সভাপতিকে ধৰি বিষয়ববীয়া সদস্য সকলোলৈকে মই
অশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আৰু পহুচোৱা গাঁৱত যদিও অলপ পলম হৈছে, কিন্তু এনেধৰণে ৰাস মহোৎসৱ পতাৰ কাৰণে মই আপোনালোকৰে সন্তান হিচাপে, ভাতৃ হিচাপে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান সুন্দৰ সাজ সজ্জা আৰু আখৰাও সুন্দৰকৈ হৈ আছে বুলি শুনিছোঁ, যে সুন্দৰ ৰাস প্ৰদৰ্শন হওক, ইয়াৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকলে ভাও লৈছে তেওঁলোকেও আশা কৰা ধৰণে সফল হওক আৰু ৰাইজকো সন্তুষ্ট কৰক। এতিয়া ৰাস দিনে দিনে বাঢ়ি গৈ আছে। আমাৰ এইবাৰ সমষ্টিটোত ৮৮খন ৰাস। গতিকে বক্তব্য নাই, মোক উন্মোচন কৰিবলৈ কৈছে। আৰু উন্মোচন কৰোঁতে শংখচূড় আগতে লৈছিলোঁ, নে টিকিয়াই দিওঁ নেকি? উন্মোচন তেনেকে হ'ব নেকি? ছাৰ সংলাপ এটা লাগে ছাৰ। তেতিয়া সংলাপ যদি লাগে কংসৰহে ক'ব লাগিব ন? কংস মই লৈছিলোঁ। কংস আচলতে ৰজাজন ইমান বেয়া নহয়। কংস বৰ মৰমীয়া। কংসই ভনীয়েকক যেতিয়া বসুদেৱলৈ বিয়া দিছিলে, যেতিয়া কান্দি কাটি বিদায়, সেই সময়ত কংসই যে কৈছিলে, স্নেহৰ ভগ্নী দৈৱকী, দিব পাৰোঁ তোক মই আজি ঐশ্বৰ্য সম্পত্তি, কিন্তু নশুভে এই ক্ষণত, দিছো মাত্ৰ দাদাৰ হিয়া ভৰা আশীৰ্বাদ, হিয়া ভৰা মৰম। বসুদেৱ, স্নেহৰ ভগ্নী দৈৱকী, আজি মই নিজেই ৰথৰ সাৰথি হৈ আগবঢ়াই দিওঁ তোমাক দুইটুকিয়ে। তেনেকুৱা এটা অথন্তৰ লাগিল নহয়। আকাশীবাণী আহিল যে দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু। লগে লগে কি ৰূপ ধাৰণ কৰিলে। কংসৰ প্ৰধান সেনাপতি কালকেতুৱে চিঞৰি উঠিল, নহয়, মিছা মিছা। কংসই ক'লে, সঁচা। মনত পৰিছে মোৰ ধৈৰ্যটিৰ বৰ, আনন্দ তাপন পাহৰা হৈ পাহৰিছো নিজৰেই ভূত ভৱিষ্যত। সোঁৱৰাই দিছে মোক আকাশীবাণীয়ে, মনত পেলাই দিছে মোক কৰ্তব্য নিজৰ। কালকেতু ঘূৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। শত্ৰু মৃত্যু মোৰ কোনো নাই, বলিয়া দতাল হাতী আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰ। আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা। এই সংলাপৰেই আজি পহুচা গাঁও যুৱ সংঘৰ সৌজন্যৰ ৰাস মহোৎসৱ উন্মোচন কৰিলো বুলি ঘোষণা কৰিলো। কৃষ্ণ। ৰাইজ দেখিছে, আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক বৰ্তমান আমাৰ মাজত আহিছে, আমাৰ পৰিদৰ্শন কৰি আছে আমাৰ গাঁৱৰ অতি সুন্দৰকৈ সজাই থোৱা বৃন্দাবন, আৰু বৃন্দাবনৰ সৌন্দৰ্য দেখি তেওঁ আপ্লুত হৈছে। চ' গাইজ দেখিছে, আমাৰ বিধায়ক মহোদয়ে আমাৰ যি বৃন্দাবনস্থলী পৰিদৰ্শন কৰিছে। আৰু ইতিমধ্যে আমাৰ দৰ্শকসকলো পুৰা। চ' গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এতিয়া আমাৰ ইয়াৰ ৰাস আৰম্ভ হৈ গৈছে। বাই বাই, চাই থাকিব নিশ্চয় ইউটিউব চেনেল।